ৰাজ্যত জুবিন গাৰ্গৰ প্ৰথম পূজা অনুষ্ঠিত হৈছে। যোৰহাটৰ শাৰদীয় দুৰ্গা পূজা উদযাপন কৰা হৈছে। মোৰ সহযোগী কেমেৰা পাৰ্চনে দেখুৱাই আছে ইয়াৰ সামগ্ৰিক দৃশ্য দেখুৱাই আছে। মই বৰ্তমান উপস্থিত আছো যোৰহাটৰ ৰূপহীয়ালিৰ যি পূজা মণ্ডপ, এই পূজা মণ্ডপত দেখুৱাই আছো। মোৰ সহযোগী কেমেৰা পাৰ্চনে দেখুৱাই আছে সামগ্ৰিক দৃশ্য। আমাৰ ইয়াত নৰ্মেল যিবিলাক পেণ্ডেল হয়, মূৰ্তিটো হয়, সেই তেনেকাই হৈছে আৰু বিভিন্ন যিটো শ্ৰদ্ধাঞ্জলি দিব লাগে এইটো ফ্ৰণ্ট চাইডত আমি ৰাখিছো। আৰু বাদ বাকী যিবিলাক ইয়াত লাইটিঙৰ কাম হৈছে চব জুবিনে থাকিব। ইয়াত লাইট প্ৰগ্ৰাম হ'ব, তেওঁ যিটো প্ৰগ্ৰাম কৰি গৈছে সেইটোৰে ইয়াত মায়াবিনী বাজি আছে বুলি কৈছে। মায়াবিনী ৰাতিপুৱাৰ পৰা বজাইছো, 11টালৈকে আমি মায়াবিনীয়ে চলাইছো। আধ্যাত্মিকতাৰ পাছত তাৰপিছত আমি চেঞ্জ কৰিছো। ইয়াত ৰূপহীয়ালী পূজা মণ্ডপ যি আছে, ইয়াতো প্ৰথমে আজি জুবিন গাৰ্গক, আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধা জনোৱা হৈছিল। তাৰপিছতে পূজা অনুষ্ঠিত চলি আছে, পূজা চলি আছে, বৈদিক পৰম্পৰা অনুসৰি পূজা চলি আছে। সহযোগী কেমেৰা পাৰ্চন দেখুৱাই আছে ৰূপহীয়ালীৰ যি মণ্ডপ দেখুৱাই আছে। এক সুন্দৰ পৰিৱেশ ইয়াত বিৰাজ আগৰ পূৰ্বৰ যি উৎসাহ উদ্দীপনা, সেই উৎসাহ উদ্দীপনা যেন ম্লান হৈ পৰিছে। যিহেতু আমাৰ মৰমৰ শিল্পী আমাৰ মাজত নাই। বহু বিভিন্নজনে ইয়াত আহি সেৱা কৰিছেহি আৰু আমাৰ লগত আছে এনেকুৱা যোৰহাটৰ বহুত বেছি বেয়া লাগিছে, মানে এনেকে ভবাই নাছিলো ইমান পতককে যে আমাৰ মাজৰ পৰা গুচি যাব। আৰু এইবাৰ মানে পূজা, জুবিনবিহীন পূজা এইবাৰ নিচিনা হোৱাই নাই আৰু বহুত বেয়া লাগিছে এনেকে, মানে আৰু ক'ব নোৱাৰো মানে মই অলপ আবেগিক হৈ আছো, কিন্তু এইবাৰ পূজা একদম ভাল লগা নাই। নিশ্চয়কৈ যদিও আহিছে পূজাৰ যি পৰম্পৰা যি ৰক্ষা কৰি পূজাৰ কাৰণে আহিছে, পূজা সকলোৰে মনত শোক আছে, সকলোৱে পূজা ইয়াত সেৱা কৰিবলৈ আহিছে, শান্তিৰ বাবে তেওঁলোকক সেৱা কৰিবলৈ আহিছে। কিন্তু ইয়াত আৰু যথেষ্ট সংখ্যক ৰাইজ আহিছে। কি ক'ব, জুবিন নাইকিয়া প্ৰথমটো পূজা, বৈদিক পৰম্পৰা অনুসৰি পূজাখন অনুষ্ঠিত হৈছে। হয় হয়, আমি এতিয়া জুবিনৰ অবিহনে যিটো নিয়ম সেইটো কৰিবলৈ আহিছো, আমি বেলেগ উল্লাস নাই আৰু পূজালৈ যিসকল আহিছে আজি আছে, কিন্তু পূজাৰ এতিয়া যোৰহাট যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।